মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মেথছ ধামাল ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ 6 নম্বৰ অধ্যায় ত্ৰিভুজৰ অসাৰ্বভৌমতা। ইয়াৰে আমাৰ অনুশীলনী 6বিৰ 9 নম্বৰ, 10 নম্বৰ আৰু 11 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আমাৰ 9 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰত ত্ৰিভুজ AB ইকুৱেল টু AC আৰু BD ইকুৱেল DC প্ৰমাণ কৰা যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD আৰু এংগেল BAD সৰ্বসম এংগেল CAD আৰু কৈছে ADB ইকুৱেল টু এংগেল ADB ইকুৱেল টু এংগেল ADC ইকুৱেল টু 90 ডিগ্ৰী। এইটো হ'ল আমাৰ ত্ৰিভুজটো, এইটো দিয়া আছে। তো আমি এইখিনি লিখি লওঁ যিখিনি আমাৰ দিয়া আছে। ইয়াত আমাৰ এইখিনি দিয়া আছিলে AB ইকুৱেল টু AC, BD ইকুৱেল DC প্ৰমাণ কৰিব লাগে যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ দিয়া আছে। তো এইটো হ'ল আমাৰ ত্ৰিভুজ। ইয়াতে আমি প্ৰথমত কি কৰিম, ABD ত্ৰিভুজ যেটো আছে ABD এই ত্ৰিভুজটোৰ লগত আমাৰ ACD নাইবা এই ত্ৰিভুজটো সৰ্বসম বনাব দিছে। তো আমি প্ৰমাণ কৰিম এতিয়া। প্ৰমাণ এতিয়া প্ৰমাণ কৰোঁতে আমি এটা হেৰি কৰিম, ত্ৰিভুজ দুটা ল'ব লাগিব। এই দুটা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ পৰা পাওঁ ABD ত্ৰিভুজ আৰু ACD ত্ৰিভুজ। এই দুটাৰ পৰা আমি কি পাই আছোঁ যে এইটো ত্ৰিভুজৰ AB বাহুটোৰ লগত এই ত্ৰিভুজৰ AC বাহু সমান। আমাৰ এইটো দিয়া আছিলে AB লগত AC সমান। গতিকে ইয়াত আমি লিখিম AB ইকুৱেল টু AC। এইটো আমাৰ দিয়া আছে বুলি আমি লিখিম, দিয়া আছে। তাৰপিছত ইয়াত আমি লিখিম আমাৰ আৰু এটা বাহু দিয়া আছে, এই বাহুটোৰ লগত BD বাহুটোৰ লগত এই ত্ৰিভুজৰ এই ত্ৰিভুজৰ DC বাহু সমান, অৰ্থাৎ BD ইকুৱেল টু আমি লিখিম DC। এইটো আমাৰ দিয়া আছে। তো এই দুটা আমি পালোঁ। এতিয়া আৰু এযোৰ মিল কৰিব লাগে। সেইযোৰ আমি কি ল'ম যে এই দুটা ত্ৰিভুজৰ মাজৰ যিটো বাহু আছে এইটো সাধাৰণ বাহু, দুটা ত্ৰিভুজত পৰে। তো এইটো আমি লিখিম AD ইকুৱেল টু AD আৰু এইটো লিখিম আমি সাধাৰণ বাহু, সাধাৰণ বাহু। এতিয়া আমি ক'ব পাৰি যে ত্ৰিভুজ ABD সৰ্বসম, এই দুটা ত্ৰিভুজ সৰ্বসম আমি লিখিব পাৰি ত্ৰিভুজ কোনটোৰ লগত ACDৰ লগত। কি শৰ্ত হ'ব, এইটো বাহু এইটো বাহু এইটো বাহু তিনিযোৰা বাহু মিল হৈছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে বাহু আৰু বাহু শৰ্তমতে। এই শৰ্তমতে আমি ক'ব পাৰি যে ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া ত্ৰিভুজ দুটা সৰ্বসম আমাৰ প্ৰমাণ 1 নম্বৰত কৰিব দিছিলে। এতিয়া 2 নম্বৰটো কৈছে কি BAD কোণ সৰ্বসম CAD কোণ। BAD কোণৰ মানে এইটো কোণৰ লগত এইখিনি কোণ সমান বুলি আমাৰ প্ৰমাণ কৰিব দিছে। এতিয়া যিহেতু এই দুটা ত্ৰিভুজ কি হৈছে সৰ্বসম হৈছে, তেতিয়াহ'লে আমি ক'ব পাৰি যে এই কোণটো আৰু এই কোণটো সমান। এইটো হ'ব আমাৰ 1 নম্বৰটো। আৰু এতিয়া আমি 2 নম্বৰটো কৰি আছোঁ। আমি লিখিম যিহেতু ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, গতিকে আমি লিখিব পাৰি এংগেল অফ BAD ইকুৱেল টু এংগেল অফ CAD। এই দুটা কোণ সমান বুলি আমি লিখিব পাৰি। BAD মানে এই কোণটো, CAD মানে এই কোণটো, এই দুটা কোণ সমান লিখিব পাৰি। আৰু এইটো হ'ব আমাৰ CPCT। আৰু CPCT কি আছিলে যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান, অৰ্থাৎ কাৰেস্পন্ডিং পাৰ্টছ অফ, ইংৰাজী যদি কওঁ আমি কাৰেস্পন্ডিং পাৰ্টছ অফ কংগ্ৰুৱেন্ট ট্ৰায়াংগল। এতিয়া এই দুটা সমান ফলত 2 নম্বৰটো আমাৰ সম্পূৰ্ণ হ'ল। এতিয়া 3 নম্বৰটো যিটো আছিলে যে ADB কোণ আৰু ADC কোণ সমান, এই দুটা 90 ডিগ্ৰীকৈ হ'ব। তো 3 নম্বৰটো আমি লৈছোঁ। 3 নম্বৰত আকৌ লিখিব লাগিব যিহেতু ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, গতিকে আমি লিখিব পাৰি
যে ইয়াতে ADB কোণটো এই কোণটো আৰু এই কোণটো সমান আমি লিখিব পাৰি, কাৰণ এই দুটা ত্ৰিভুজত পৰে এই দুটা কোণ। তো ইয়াতে আমি লিখিম ADB কোণ সমান সমান ADC কোণ। এইটো আমাৰ কি হ'ব CPCT। তাৰপিছত এতিয়া আমি কি কৰিম, এই দুটা কোণ আমি যোগ কৰি দিম। তো এই দুটা কোণ মিলি আমাৰ 180 ডিগ্ৰী হ'ব, কাৰণ এইটো সৰল কোণ হয়। এই সৰল ৰেখাৰ ওপৰত দুটা কোণ আছে, সৰল কোণ হ'লে এই সৰল কোণৰ মাপ হয় 180 ডিগ্ৰী। গতিকে এই দুটা কোণ যোগ কৰিলে হ'ব 180 ডিগ্ৰী। তেতিয়া এংগেল ADB প্লাছ এংগেল ADC ইকুৱেল টু 180 ডিগ্ৰী। এইটো হ'ব সৰল কোণ। সৰল কোণ হোৱাৰ লগে লগে এতিয়া আমি কি কৰিম, যে ADB আৰু ADC দুটা কোণ সমান আছিলে, তেতিয়াহ'লে আমি ক'ব পাৰি ADB প্লাছ ADC কোণ বদলাই আমি ADB লিখিব পাৰি। কাৰণটো কি হ'ল, যে এই দুটা সমান, সেইকাৰণে আমি বদলাব পাৰি। ADBক আমি ADCক আমি ABD বনাই দিম, ADB ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া কি হ'ল, যে দুটা ADB হ'ল, ADB হ'লে দুটা যোগ কৰিলে হ'ব 2 এংগেল অফ ADB ইকুৱেল টু 180 ডিগ্ৰী। 2 যদি সোঁফালে যায় তেতিয়া হৰণ হ'ব ADB ইকুৱেল টু 180 হৰণ, তেতিয়া কি হ'ব 2 হ'ব। এতিয়া ইয়াক আমি হৰণ কৰিব, কিমান 2 হৰণ কৰিলে কিমান পাম আমি, ADB ইকুৱেল টু 90 ডিগ্ৰী পাই আছোঁ। তেতিয়াহ'লে ADB যদি 90 ডিগ্ৰী হয়, তেতিয়া ADB ৰ লগত কোনটো সমান আছিলে, ADC সমান আছিলে। গতিকে আমি 3 নম্বৰটো কি পালোঁ, যে ADB ইকুৱেল টু ADC ইকুৱেল টু 90 ডিগ্ৰী। প্ৰতিটোৱে আমি কিমান পালোঁ, 90 ডিগ্ৰী কৰি পালোঁ। গতিকে আমি এতিয়া লিখিব পাৰি, গতিকে ADB কোণ আমাৰ যিটো আছিলে ADB, এইটো আমাৰ এইখিনি হৈ গৈছে, সমান হৈছে বুলি লিখিলোঁ। এতিয়া আমাৰ ইয়াতে যিটো আমাৰ সৰ্বাংগ সম বুলি কৈছিলে, যে BAD আৰু CAD সৰ্বসম, তো সমান হৈছে বুলি আমি এইটো লিখিব পাৰি, যে ইয়াতে আমি 2 নম্বৰত লিখিছোঁ BAD আৰু CAD সমান হৈছে। তেতিয়া আমি লিখিব পাৰি ইয়াত, যে BAD সমান হ'লে আমি সৰ্বসম লিখিব পাৰি, সৰ্বসম এংগেল অফ CAD। এইটো প্ৰমাণ হৈ গ'ল, এই তিনিটা আমাৰ প্ৰমাণ হৈ গ'ল। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা। ইয়াত আমাৰ 10 নম্বৰ প্ৰশ্নত কৈছে, কাষৰ চিত্ৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC ক্ৰমে BAC আৰু BDC সমকোণ। এইটো ত্ৰিভুজটো আমি জানি লওঁ, ABC মানে এইখিনি ত্ৰিভুজ, এই ত্ৰিভুজটোৰ এই কোণটো হ'ল আমাৰ BAC কোণটো হ'ল 90 ডিগ্ৰী, অৰ্থাৎ সমকোণ। আৰু BDC ত্ৰিভুজ যিটো BDC, এই ত্ৰিভুজৰ D কোণটো অৰ্থাৎ BDC কোণটো হ'ল 90 ডিগ্ৰী। গতিকে এই দুটা 90 ডিগ্ৰী দি আছে, আৰু AB লগত CD সমান, AB লগত CD সমান দি আছে। তো দেখুৱাব দিছে ABC ত্ৰিভুজ এই ত্ৰিভুজটোৰ লগত BDC ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাব দিছে। তাৰপিছত এংগেল ACB এই কোণটোৰ লগত এংগেল কোণটো DBC এই কোণ সমান বুলি দেখুৱাব দিছে, আৰু AC লগত AC বাহুটোৰ লগত BD বাহু সমান বুলি দেখুৱাব দিছে। তেতিয়াহ'লে আমি এইটো প্ৰমাণ কৰোঁ আহা। তো এইখিনি আমি লিখি লৈছোঁ, দিয়া আছে যে ABC ত্ৰিভুজৰ BAC 90 ডিগ্ৰী কোণ অৰ্থাৎ সমকোণ, আৰু BAC ইয়াতে আমাৰ কি দিয়া আছে, BAC ত্ৰিভুজৰ BDC হ'ল 90 ডিগ্ৰী কোণ, অৰ্থাৎ এইটো আমাৰ BAC নহয়, এইটো হ'ব BDC ত্ৰিভুজ BDC ত্ৰিভুজৰ BDC কোণটো হ'ল আমাৰ 90 ডিগ্ৰী। তো দুটা আমাৰ 90 ডিগ্ৰী বা সমকোণ বুলি কৈছে, আৰু কৈছে AB লগত CD সমান। তো AB লগত AB বাহুটোৰ লগত CD বাহু সমান বুলি কৈছে, অৰ্থাৎ এইটোৰ লগত এইটো সমান বুলি কৈছে। এতিয়া দেখুৱাব লাগে যে ABC ত্ৰিভুজ এই ত্ৰিভুজটোৰ লগত সৰ্বসম হ'ব DBC এই ত্ৰিভুজটো সৰ্বসম বনাব দিছে। তাৰ লগত 1 নম্বৰত দিছে এংগেল ACB মানে এই কোণটোৰ লগত
এংগেল কোনটো দিছে ডিবিসি এই কোণটো সমান বুলি প্ৰমাণ কৰিব দিছে। তাৰ পিছত কৈছে এচিৰ লগত যেটো আছে এসি বাহু অৰ্থাৎ এই বাহুটোৰ লগত আমাৰ বিডি বাহু এই বাহুটো সমান বুলি প্ৰমাণ কৰিব দিছে। তেতিয়া প্ৰমাণ কৰো আহা। প্ৰমাণ আমি এতিয়া কি কৰিম, এই দুটা ত্ৰিভুজ সৰ্বসম বনাম। ত্ৰিভুজ সেই কাৰণে দুটা ল'ব লাগিব, যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি বি সিৰ পৰা এই দুটাৰ পৰা আমি কি মিল পাওঁ আমি লিখি লওঁ এতে, যে এ বি সি ত্ৰিভুজৰ এ বি বাহুৰ লগত ডি বি সি ত্ৰিভুজৰ সি ডি বাহু সমান আমাৰ ইয়াতে দিয়া আছে, ডি সি বাহু সমান বা সি ডি বাহু সমান। ইয়াতে যেহেতু আমাৰ সি ডি দিয়া আছে ইয়াতে আমি লিখি লওঁ, এইটো দিয়া আছিল আমাৰ, তো এইটো আমি কি কৰিম লিখিম দিয়া আছে। তাৰপিছত আৰু একজোৰা মিল কৰিব লাগে, যে এই ত্ৰিভুজৰ এ বি সি ত্ৰিভুজৰ এ কোণটো 90 ডিগ্ৰী আৰু বি ডি সি ত্ৰিভুজৰ ডি কোণটো 90 ডিগ্ৰী। তো কোণ দুটা আমি সমান পালো। ইয়াতে আমি কি লিখিম, যেটো দিয়া আছিলে বি এ সি এংগেল অফ বি এ সি ইকুৱেল টু এংগেল অফ বি ডি সি ইকুৱেল টু 90 ডিগ্ৰী। এইটো আমাৰ দিয়া আছিলে, দিয়া আছে, অর্থাৎ ইহত প্রতিটোৱে 90 ডিগ্ৰীকৈ আমাৰ দিয়া আছে। আমাৰ ইয়াতে কোৱাই আছে 90 ডিগ্ৰীকৈ 90 ডিগ্ৰীকৈ। তো দুটা ত্ৰিভুজত দুটা কোণ পৰি গ'ল, এতিয়া দুই জোৰা পালো। আকৌ আমি আৰু এক জোৰা মিল কৰিব লাগে। সো ইয়াতে যে এ বি সি ত্ৰিভুজত বি সি বাহু পৰে, আকৌ বি ডি সি ত্ৰিভুজতো বি সি পৰে। গতিকে বি সিটো হ'ব আমাৰ সাধাৰণ বাহু। গতিকে বি সি এ বি সি ত্ৰিভুজত বি সি ধৰিলো, আকৌ বি ডি সি ত্ৰিভুজত ডি বি সি ত্ৰিভুজত বি সি ধৰিলো, তেতিয়া কি হ'ব সাধাৰণ বাহু। তো তিনি জোড়া মিল হৈ গ'ল। এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বসম কৰিব পাৰি, যে ত্ৰিভুজ এ বি সি সৰ্বসম, এইটো আমাৰ কোনটো সূত্ৰত আহিব, আৰ এছ এছ সূত্ৰত আহিব, কাৰণ সমকোণৰ বিপৰীত বাহুটো অতিভুজ হয়। এইটো অতিভুজৰ লগত মিল হৈছে একেটাই বাহু, আৰু বাহু এযোৰ মিল হৈছে সমকোণ মিল হৈছে। গতিকে এইটো সূত্ৰটো কি হ'ব, ত্ৰিভুজ কোনটোৰ লগত ডি বি সিৰ লগত সৰ্বসম হ'ল, আৰু সূত্ৰটো হ'ব আৰ এইচ এছ স্বীকার্য মতে বা শর্ত মতে, অর্থাৎ সমকোণ অতিভুজ বাহু। এই সূত্র মতে আমার ত্রিভুজ দুটা সর্বসম হব। আমি ইংৰাজীতে এইটো কওঁ রাইট এংগল হাইপোটেনাস সাইড। এতিয়া আমাৰ এক নম্বৰ এইটো আমাৰ কি কমপ্লিট হ'ল। এতিয়া আমাৰ এক নম্বৰটো কমপ্লিট কৰিম। এতিয়া এই দুটা কোণ আমাৰ সৰ্বসম বনাব দিছে, তেতিয়াহ'লে আমাৰ এই এ বি সি ত্ৰিভুজত এইটো কোণ পৰে, সি কোণটো, সি কোণৰ এইটো অংশ, আৰু বি ডি সি ত্ৰিভুজত আমাৰ এই কোণটো পৰে। গতিকে সেইকাৰণে আমি লিখিম, যিহেতু ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ ডি বি সি, গতিকে আমি লিখিব পাৰি যে এংগেল এ বি সি ত্ৰিভুজৰ এ চি বি কোণৰ লগত এ চি বি কোণ আৰু বি ডি সি ত্ৰিভুজৰ বি সি ডি কোণ সমান হ'ব, অৰ্থাৎ কোনটো ডি বি সি কোণ এই কোণটোৰ লগত সমান হ'ব, ডি বি সি কোণ এইটো হ'ব আমাৰ চি পি চি টি। চ' ইয়াতে এ বি সি ত্ৰিভুজৰ এই কোণটোৰ লগত ডি বি সি ত্ৰিভুজৰ এই কোণটো সমান হ'ব, কাৰণ ত্ৰিভুজ দুটা সৰ্বসম হৈছে, সেইকাৰণে এই দুটা সমান বুলি আমি ক'ব পাৰিম। এতিয়া এক নম্বৰটো কমপ্লিট হ'ল। এতিয়া আমি দুই নম্বৰটো কৰিম। ইয়াত দুই নম্বৰটোত কৈছে এ চি সমান সমান বি ডি। ঠিক একেদৰে আমি ক'ব পাৰি এ চি বাহুটো এ বি চি ত্ৰিভুজত পৰে আৰু ডি বি চি ত্ৰিভুজত পৰে বি ডি বাহু, এই দুটা সমান ক'ব পাৰি। তাৰ আগত লিখিব লাগিব, যিহেতু ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ ডি বি চি, গতিকে ইয়াতো আমি ক'ব পাৰি যে এ চি ইকুৱেল টু বি ডি, এইটো হ'ব চি পি চি টি। তো এই তিনিটা প্ৰমাণ হৈ গ'ল। এতিয়া আমি কি কৰিম, 11 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ।
11 নম্বৰ প্ৰশ্নটোত কৈছে কাকৰ চিত্ৰত পি কিউ সমান্তৰাল সমান সমান পি কিউ সমান সমান কি দি আছে আমাৰ পি এছ আৰু কিউ আৰ সমান সমান এছ আৰ। ইয়াতে পি কিউ সমান সমান পি এছ আৰু কিউ আৰ সমান সমান দি আছে এছ আৰ। গতিকে প্ৰমাণ কৰিব লাগে যে এংগেল পি কিউ আৰ কোনটো পি কিউ আৰ এই কোণটোৰ লগত এই কোণটো পি এছ আৰ সমান বুলি দেখুৱাব লাগে। তো এইটো আমি লৈছোঁ প্ৰথমত। তো এইখিনি আমাৰ দিয়া আছিলে পি কিউৰ লগত পি এছ সমান কিউ আৰৰ লগত এছ আৰ সমান। প্ৰমাণ কৰিব লাগে যে এংগেল পি কিউ আৰ এংগেল পি এছ আৰ। তো পি কিউৰ লগত পি এছ সমান কিউ আৰৰ লগত এছ আৰ সমান। এতিয়া প্ৰমাণ কৰিম আমি। প্ৰমাণ এই দুটা কোণ আমাৰ সমান দেখুৱাব লাগে, এইটো কোণ আৰু এইটো কোণ। তেতিয়াহ'লে আমাৰ এই দুটা ত্ৰিভুজ যিটো আছে এই ত্ৰিভুজ এটা হ'ল পি কিউ আৰ আৰু এটা হ'ল পি এছ আৰ। এই দুটা ত্ৰিভুজ আমি ল'ম, সৰ্বসম বনাম। তেতিয়াহে আমি ক'ব পাৰিম এইটো কোণৰ লগত এইটো কোণ সমান, কাৰণ সৰ্বসম ত্ৰিভুজৰ কোণ সমান হয়। তো ইয়াতে আমি লিখিম ত্ৰিভুজ পি কিউ আৰ আৰু ত্ৰিভুজ পি এছ আৰৰ পৰা ইয়াত আমি কি কি মিল পাওঁ চাই লওঁ আহা। যে ইয়াত আমাৰ পি কিউ এই ত্ৰিভুজটোৰ পি কিউ বাহুৰ লগত এই ত্ৰিভুজৰ পি এছ বাহু সমান আমাৰ দিয়া আছিলে। তো পি কিউ ইজ ইকুৱেল টু পি এছ, এইটো আমাৰ কি দিয়া আছে, আমি এইটো লিখি ল'লোঁ। তাৰপিছত আৰু এটা বাহু আছে কি যে পি কিউ আৰ ত্ৰিভুজৰ কিউ আৰ বাহুৰ লগত পি এছ আৰ ত্ৰিভুজৰ এছ আৰ বাহু সমান দিয়া আছে আমাৰ ইয়াতে কিউ আৰ এছ আৰ সমান। তো কিউ আৰ ইকুৱেল টু আমি লিখিম এছ আৰ। তো এইটো আমাৰ দিয়া আছিলে, আমি দিয়া আছে বুলি লিখোঁ, দিয়া আছে। তো দুটা হৈ গ'ল। এতিয়া আমি আৰু এক যোৰা মিল কৰিব লাগে, তেতিয়া সৰ্বসম বনাব পাৰিম। এতিয়া চোৱা এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ দুটা মাজত এটা ৰেখা আছে, এইটো হ'ল কমন ছাইড বা সাধাৰণ বাহু। তো এইটো দুটা ত্ৰিভুজত পৰে। এইটো আমি লিখিব পাৰি যে পি আৰ ইকুৱেল টু পি আৰ, এইটো হ'ব সাধাৰণ বাহু। এতিয়া তিনি যোৰা মিল হ'ল। এতিয়া আমি ক'ব পাৰি ত্ৰিভুজ পি কিউ আৰ সৰ্বসম ত্ৰিভুজ পি এছ আৰ। আৰু শৰ্তটো হ'ব তিনি যোৰা বাহু মিল হৈছে, সেইকাৰণে বাহু 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 শর্তমতে সর্বসম হল। এতিয়া আমি ক'ব পাৰি যে সৰ্বসম যেহেতু হৈছে এই কোণটোৰ লগত এই কোণটো আমি এতিয়া সমান ক'ব পাৰি। therefore গতিকে আমি লিখিব পাৰি গতিকে এংগেল পি কিউ আৰ ইকুৱেল টু এংগেল পি এছ আৰ, এইটো আমাৰ চিপিচিটি হ'ব। গতিকে আমাৰ প্ৰমাণ হৈ গ'ল যে এই দুটা কোণ সমান দেখুৱাব কৈছিলে, আমি সমান বুলি দেখুৱালোঁ। এইখিনি আছিল আমাৰ এই প্ৰশ্ন ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।